Hey guys, প্রথমে আপনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনাল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.lgbrimh.gov.in সার্চ কৰিলে আপুনি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনাল ইনষ্টিটিউট অফ মেণ্টেল হেল্থৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু আপোনাৰ যিটো জব লোকেশ্যন হয় এটা আপোনাৰ তেজপুৰ হ'ব আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি কোনো ধৰণৰ এক্সাম এটেম্প কৰিব নালাগে। এতিয়া চাওক যিটো অফিচিয়েল নোটিফিকেশন আছে তাতে আপুনি ডাউনলোড কৰিব পাৰিব। প্ৰথমতে আপুনি ক্লিক কৰিব, চাব মেইন মেনু যিটো বাটন দি আছে আপুনি কেৰিয়াৰ যিটো অপচন দি আছে তাতে আপুনি এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো এডভাৰটাইজমেন্ট ডিটেইলছ খিনি আছে তাতে আপুনি চেক কৰিব পাৰিব যেটো আপোনাৰ কেৰিয়াৰ সেকশন আছে তাতে তো যেটো ৰিসেন্টলি নোটিফিকেশন আহিছে এখানে আপুনি চাব পাৰিব যেটো আপোনাৰ ওয়ার্কিং ইন্টারভিউ হ'ব আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহব আপুনি সব এডভাৰটাইজিং ফৰ যেটো ওয়ার্কিং ইন্টারভিউ কাৰণে দি আছে হেল্ড ইন 13 জুন 2025 ত হ'ব আৰু ভেৰিয়াছ পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি সব অফিচিয়েল নোটিফিকেশনটো আপুনি যদি ক্লিক কৰে তো অফিচিয়েল নোটিফিকেশন আছে এটো ডাউনলোড কৰিব পাৰিব আৰু আপুনি চেক কৰিব পাৰিব। এতিয়া সব এডভাৰটাইজমেন্ট নাম্বাৰটো দি আছে যেটো মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আৰু আপোনাৰ যেটো পোষ্ট হ'ব এটা আপোনাৰ কন্টেক্সচুৱেল বেসিক হ'ব যদি আপোনাৰ পাৰফৰম্যান্সটো ভাল লাগে তেতিয়ালৈকে আপুনি অন ৰোলত কাম কৰিব পাৰিব। প্ৰথমতে কন্টেক্সচুৱেল বেসিক আপুনি কাম কৰিব লাগিব। এতিয়া সব ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে। প্ৰথমতে আপুনি এপ্লাই কৰিব পাৰিব প্ৰফেসৰৰ কাৰণে পোষ্ট আছে যেটো আপোনাৰ সাইকিয়াট্ৰিকৰ কাৰণে হ'ব যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 75000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব আৰু তাতে আপোনাৰ যেটো এজ লিমিট দি আছে ম্যাক্সিমাম আপুনি 50 ইয়াৰ্স লৈকিনে এপ্লাই কৰিব পাৰিব। নেক্সট যেটো আপোনাৰ পোষ্ট আছে এসোসিয়েট প্ৰফেসৰৰ কাৰণে যেটো আপোনাৰ যেটো স্পেশালিষ্ট হয় এটো সাইকিয়াট্ৰিকৰ কাৰণে হ'ব যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু আপুনি যে স্যালাৰি ৰিসিভ কৰিব 65000 যেটো আপুনি ফিক্স স্যালাৰি ৰিসিভ কৰিব আৰু আপোনাৰ এজ লিমিটও দি আছে 45 ইয়াৰ্স লৈকিনে আপুনি ম্যাক্সিমাম এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে যেটা আপোনাৰ সাইকিয়াট্ৰিকৰ কাৰণে পোষ্ট আছে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু যত আপুনি যেটো স্যালাৰি হয় ফিক্স স্যালাৰি পাব 55000 যেটো আপুনি পাৰ মান্থ পাই থাকিব আৰু আপোনাৰ যেটো ম্যাক্সিমাম এজ হয় আপুনি এপ্লাই কৰিব পাৰিব 45 ইয়াৰ্স লৈকিনে। নেক্সট যেটো আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট প্ৰফেসৰ PSW ৰ কাৰণে হ'ব যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপুনি যেটো পে স্কেল হয় স্যালাৰিটো ৰিসিভ কৰিব 55000 যেটো আপুনি ৰিসিভ কৰিব ফিক্স আৰু আপোনাৰ ম্যাক্সিমাম এজ দি আছে আপুনি এপ্লাই কৰিব পাৰিব 45 ইয়াৰ্স লৈকিনে। নেক্সট এতিয়া চাওক যেটো পোষ্ট আছে এসোসিয়েট প্ৰফেসৰ যেটো আপোনাৰ ক্লিনিক্যাল যেটো সাইকোলজিৰ কাৰণে হ'ব যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ স্যালাৰিটো দি আছে 55000 আপুনি ৰিসিভ কৰিব পাৰ মান্থ আৰু ম্যাক্সিমাম এজ দি আছে 45 ইয়াৰ্স লৈকিনে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে এসোসিয়েট প্ৰফেসৰ যত আপুনি এপ্লাই কৰিব পাৰিব সাইকিয়াট্ৰিক যেটো নাৰ্সিংৰ কাৰণে হ'ব যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু আপুনি স্যালাৰি যেটো ৰিসিভ কৰিব 55000 ফিক্স স্যালাৰি ৰিসিভ কৰিব আপুনি পাৰ মান্থ আৰু আপুনি ম্যাক্সিমাম এপ্লাই কৰিব পাৰিব 45 ইয়াৰ্স লৈকিনে। নেক্সট আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে পোষ্ট আছে যেটো আপোনাৰ ক্লিনিক্যাল সাইকোলজিৰ কাৰণে হ'ব যত আপুনি এপ্লাই কৰিব পাৰিব 1 পোষ্টৰ কাৰণে আৰু আপুনি স্যালাৰিটো ফিক্স পাব 45000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব আৰু আপুনি ম্যাক্সিমাম এপ্লাই কৰিব পাৰিব 45 ইয়াৰ্স লৈকিনে আপোনাৰ ম্যাক্সিমাম এজ লিমিট দি আছে। নেক্সট আপুনি এপ্লাই কৰিব পাৰিব এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে পোষ্ট আছে PSW ৰ কাৰণে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপুনি ফিক্স স্যালাৰি ৰিসিভ কৰিব 45000 ম্যাক্সিমাম এজ লিমিট দি আছে 45 ইয়াৰ্স লৈকিনে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো চাই লওক ক্লিনিক্যাল সাইকোলজিষ্ট যত আপোনাৰ ক্লিনিক্যাল সাইকোলজি স্পেশালিষ্টৰ কাৰণে হ'ব তাতে আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 4 আৰু তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 30000 পাৰ মান্থ যেটো আপোনাৰ ফিক্স স্যালাৰি হ'ব আৰু আপুনি ম্যাক্সিমাম এজ লিমিট হয় এপ্লাই কৰিব পাৰিব 35 ইয়াৰ্স লৈকিনে। নেক্সট আপোনাৰ পোষ্ট আছে নাৰ্সিং টিউটৰৰ কাৰণে তাতে আপোনাৰ বিচাৰিছে সাইকিয়াট্ৰিক হ'ব লাগিব আপুনি নাৰ্সিংত স্পেশালিষ্ট হলে আপুনি এপ্লাই কৰিব পাৰিব নাম্বাৰ অফ পোষ্ট দি আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যেটো স্যালাৰি আপুনি ৰিসিভ কৰিব 25000 পাৰ মান্থ
ম্যাক্সিমাম এজ লিমিট দিয়া আছে 35 ইয়ার্স লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব এতিয়া সক মেডিকেল পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে তাৰ কাৰণে আপোনাৰ এডুকেশনাল যেটো কোৱালিফিকেশন বিচাৰিছে এসেনশিয়াল কোৱালিফিকেশন তেতিয়া আপুনি যেটো পোষ্টৰ কাৰণে মানে এপ্লাই কৰিব খুজি আছে বা আপুনি ইন্টাৰেস্টেড হয় হেতু আপুনি মাস্টাৰ ডিগ্ৰী কোৱালিফাইড কৰা হ'ব লাগিব তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব এসেনশিয়াল এক্সপেৰিয়েন্স ফৰ প্ৰফেছৰৰ কাৰণে বিচাৰিছে যদি আপুনি প্ৰফেছৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে আপোনাৰ এসেনশিয়াল এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ এটলিষ্ট 4 ইয়ার্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব লগতে এছ'চিয়েট যেটো প্ৰফেছৰ আছে তাৰ কাৰণে যদি আপুনি এপ্লাই কৰে মেডিকেল এণ্ড টিচিং ইনষ্টিটিউচনত আপুনি পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰি কিনে আপুনি যাতে এডমিনিষ্ট্ৰেটিভত এক্সপেৰিয়েন্স থাকিব লাগিব যে টিচিংত তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সব এসেনশিয়াল এক্সপেৰিয়েন্স বিচাৰিছে এছ'চিয়েট প্ৰফেছৰ পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে এটলিষ্ট আপোনাৰ 2 ইয়ার্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব এটলিষ্ট আপোনাৰ তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট অফ এসেনশিয়াল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি এসিস্ট্যান্ট প্ৰফেছৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে আপোনাৰ মিনিমাম এটলিষ্ট আপোনাৰ মিনিমাম 1 ইয়ার্স এক্সপেৰিয়েন্স বিচাৰিছে তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সক নেক্সট দিয়া আছে নন মেডিকেল পোষ্টৰ কাৰণে যিমানখিনি পোষ্ট আছে তাতে আপোনাৰ এসেনশিয়াল কোৱালিফিকেশন বিচাৰিছে আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব তাতে আপুনি মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব যদি আপুনি ক্লিনিক্যাল সাইকোলজি বা সোশ্যাল ওয়ার্ক সাইকোলজিস্ট বা নার্সিং পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে আপুনি তাতে মাস্টাৰ ডিগ্ৰী কৰিব লাগিব সব দিয়া আছে এসেনশিয়াল কোৱালিফিকেশন আপোনাৰ এটলিষ্ট দিয়া বিচাৰিছে 5 ইয়ার্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব টিচিং যদি আপুনি এছ'চিয়েট প্ৰফেছৰ কাৰণে এপ্লাই কৰে নেক্সট আউট দিয়া আছে এসেনশিয়াল এক্সপেৰিয়েন্স বিচাৰিছে যদি আপুনি এসিস্ট্যান্ট প্ৰফেছৰ ফৰ ক্লিনিক্যাল যেটো সাইকোলজি পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে তাতে আপুনি এমফিল এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব তাতে আপোনাৰ মিনিমাম এটলিষ্ট 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব পোষ্ট কোৱালিফিকেশন তেতিয়া হলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ বিচাৰিছে এসেনশিয়াল এক্সপেৰিয়েন্স ফৰ এসিস্ট্যান্ট প্ৰফেছৰ যদি আপুনি এসিস্ট্যান্ট প্ৰফেছৰ অফ PSW ৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে আপোনাৰ মিনিমাম 1 ইয়াৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স থাকিব লাগিব এমফিল এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট বিচাৰিছে সব এসেনশিয়াল কোৱালিফিকেশন যদি আপুনি ক্লিনিক্যাল সাইকোলজিষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়া হলে আপুনি সব এমফিল ক্লিনিক্যাল সাইকোলজিৰ ওপৰত আপুনি কৰিব লাগিব এন আপুনি আছে মানে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব মেডিকেল কাউন্সিলৰ পৰা দেন ভ্যালিড আপোনাৰ যেনেকৈ লাইসেন্স থাকিলে আপুনি এপ্লাই কৰিব পাৰিব আৰু তাতে সক আপোনাৰ এসেনশিয়াল যেটো কোৱালিফিকেশন ফৰ নার্সিং টোটৰ কাৰণে দিয়া আছে তাতে আপুনি মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব সাইকিয়াট্ৰিক ইন নার্সিংৰ ওপৰত লগতে আপোনাৰ থাকিব লাগিব এটলিষ্ট 55% মাৰ্ক এন আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আপুনি কোৰ্সটো কমপ্লিট কৰা হ'ব লাগিব বা ইনষ্টিটিউচনৰ পৰা আপুনি কৰিব লাগিব এন আপোনাৰ নার্সিংৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব ভ্যালিড আপোনাৰ তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব এন সক এটা আপোনাৰ দিয়া আছে ডিজায়াৰেবল মিনিমাম আপোনাৰ বিচাৰিছে 2 ইয়ার্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব পোষ্টটো তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট সক টার্ম এন্ড কন্ডিশন খিনি দিয়া আছে এখানে আপুনি চেক কৰি লব এটা সক যেটো আপোনাৰ এপ্লাই প্ৰসেস হয় তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত যাব লাগিব আৰু তাৰ পৰা আপুনি যেটো এপ্লিকেশন ফৰ্ম হয় এটা আপুনি ডাউনলোড কৰিব লাগিব এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই প্ৰসেসত প্ৰথমতে আপুনি যদি এপ্লিকেশন ফৰ্ম হয় এটা আপুনি অফিচিয়েল ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে তেতিয়া হলে আপুনি যেটো অফিচিয়েল যেটো এপ্লিকেশন ফৰমেট দিয়া আছে হেতু ফৰমেট আপুনি ডাউনলোড কৰিব পাৰিব আৰু হেতু ফৰমেটত আপুনি ডাউনলোড কৰি কিনে আপুনি আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব প্ৰথমতে সক আপুনি ওয়েবসাইটত দিয়া আছে আপোনাৰ এটা পাসপোর্ট সাইজ রিসেন্ট পাসপোর্ট সাইজ ফটো এটা আপুনি অ্যাটাচ কৰিব নেক্সট সক আপোনাৰ দিয়া আছে ক্যান্ডিডেট টু বি সাবমিটেড আপুনি যেটো পোষ্টৰ কাৰণে সাবমিট কৰিব এখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব প্ৰথমতে সক আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এটা পোষ্ট আপুনি এতে ফিল আপ কৰিব নেক্সট সক আপোনাৰ দিয়া আছে ফুল নেম যেটো আপুনি ক্যাপিটাল লেটাৰত লিখিব লাগিব এটো বক্সত আপুনি লিখি লব নেক্সট দিয়া আছে ফাদাৰ নেম এন্ড অবলিক দিয়া আছে হাজবেন্ড যদি আপুনি মেল ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি আপোনাৰ ফাদাৰ নেমটো লিখিব যদি আপুনি ফিমেল ক্যান্ডিডেট হয় এনা আপুনি মেৰিড হয় তেতিয়া হলে আপোনাৰ হাজবেন্ডৰ নেমটো আপুনি দিব যদি আপুনি ফিমেল বাট আপুনি মেৰিড নহয় আনমেৰিড তেতিয়া হলে আপুনি আপোনাৰ ফাদাৰ নেমটো ফিল আপ কৰিব
নেক্সট চাওক ডেট অফ বাৰ্থ দি আছে আপোনাৰ ডকুমেণ্টছ হিচাপত আপুনি ডেট অফ বাৰ্থটো এতিয়া ফিল আপ কৰিব নেক্সট আপোনাৰ বিচাৰিছে এজ যিটো আপোনাৰ লাষ্ট ডেট হয় এপ্লিকেশ্যন ৰিচিপশ্যনৰ যিটো লাষ্ট ডেট আছে সেইটো ডেটত আপুনি কৰিব লাগিব এজটো ক্যালকুলেশন আৰু এজটো ক্যালকুলেশন কৰি কিনে আপোনাৰ এজটো আপুনি এতিয়া ফিল আপ কৰিব নেক্সট আপুনি বিলং কোনটো ক্যাটাগৰীৰ পৰা আপুনি বিলং কৰি আছে এইটো এতিয়া লিখি দিব নেক্সট দিছে কাষ্ট আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰি আছে কাষ্টটো লিখিব নেক্সট আপোনাৰ ৰিলিজন আপুনি কোনটো ৰিলিজনৰ হয় নেক্সট আপোনাৰ এডভাৰটাইজমেন্ট নাম্বাৰ যেটো মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে মই অফিচিয়েল যেটো এডভাৰটাইজমেন্টৰ লিংক আছে মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি তাৰ পৰা অফিচিয়েল যেটো নোটিফিকেশন আহিছে এটা আপুনি ডাউনলোড কৰিব পাৰিব তাতে এডভাৰটাইজমেন্ট নাম্বাৰটো দি আছে এটা আপুনি এটা ফিল আপ কৰি দিব নেক্সট চাওক যেটো ড্ৰাফট আপোনাৰ যেটো এপ্লিকেশন ফি এতিয়া লাগে পেমেন্ট কৰিব পৰা নাই আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে এতিয়া চাওক যদি দিছে এখানে আপুনি এপ্লিকেশন যেটো ডিমান্ড ড্ৰাফট থাকে এখানে দিব লাগিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব মেল ফিমেলটো নেক্সট আপুনি দিব লাগিব কমিউনিকেশন যেটো এড্ৰেছ হয় এটা আপুনি এটা ফিল আপ কৰিব নেক্সট চাওক মোবাইল নাম্বাৰ দিব দিছে আপোনাৰ এক্টিভ এটা মোবাইল নাম্বাৰ আপুনি এতে ইউজ কৰিব নেক্সট চাওক ভ্যালিড এটা ইমেইল আইডি আপুনি ইউজ কৰিব নেক্সট দিবা দিছে আপোনাৰ পার্মানেন্ট যেটো এড্ৰেছ হয় আপুনি যেটো পার্মানেন্ট এড্ৰেছ এটা আপুনি ফিল আপ কৰিব নেক্সট চাওক মেডিকেলৰ যদি আপোনাৰ ৰেজিষ্ট্ৰেচন আছে সেইটো ৰেজিষ্ট্ৰেচন নাম্বাৰ কিনে আপুনি এটা ফিল আপ কৰিব লাগিব লগতে মেডিকেল যেটো সাৰ্টিফিকেট আছে সেইটো আপুনি এতে জেৰক্স কপি এটা আটাচ কৰি দিব লাগিব নেক্সট চাওক যদি আপোনাৰ ষ্টেট ওয়াইজ ৰেজিষ্টাৰ আছে কিনে ডিটেইলছ আপুনি ফিল আপ কৰিব নেক্সট চাওক একাডেমিক এণ্ড প্ৰফেশনাল যিখিনি ডিটেইলছ আছে আপুনি এইখিনি এইটো বক্সত ফিল আপ কৰিব লাগিব সিৰিয়ালি আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ টিচিং এণ্ড ৰিসাৰ্চ যদি এক্সপেৰিয়েন্স আছে এইখিনি ডিটেইলছ আপুনি এতে ফিল আপ কৰিব এনেকা আপুনি ডিটেইলছ খিনি ফিল আপ কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো থলৈ যাব আপুনি এখিনি ফিল আপ কৰি কিনে আপুনি ইয়াৰ লগত আপোনাৰ ৰিকোয়াৰমেন্ট যিখিনি ডকুমেন্টছ আছে যেনেকৈ ধৰক আপোনাৰ এডুকেশনাল লগতে আপোনাৰ এক্সপেৰিয়েন্স যদি সাৰ্টিফিকেট আছে হেখিনি ডিটেইলছ আপুনি ফিল আপ কৰিব এণ্ড লাষ্টত আপুনি ডিক্লেয়াৰেশ্যন দিব লাগিব আপুনি যেটো প্লেসৰ পৰা কৰিছে যেটো য'ত আছে আপুনি এটো প্লেস দিব ডেট এণ্ড আপুনি এটা সিগনেচাৰ এটা কৰিব কৰি কিনে আপোনাৰ যেটো এডুকেশনাল প্ৰফেশনাল এণ্ড এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে হেখিনি এটাচ কৰিব লগতে আপোনাৰ আইডি প্ৰুফ এটা দিব আৰু আপোনাৰ যেটো ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ আছে হেটো এটাচ কৰি কিনে আপুনি সাবমিট কৰিব লাগিব নহলে আপুনি এটা পিডিএফ ফৰমেট বনাব বনাই কিনে আপুনি যেটো অফিচিয়েল যেটো মেইল আইডি দি আছে মই আপোনাক প্ৰভাইড কৰি দিম এইটো ভিডিওৰ ডেসক্ৰিপচনত আপুনি এইটো মেইল আইডি চেক কৰিব পাৰিব এইটো মেইল আইডিতে আপুনি সেন্ড কৰি দিব পাৰিব লগতে এটা বায়োডাটা এণ্ড ৰিজিউমে এটা বনাই লব আপুনি বনাই কিনে আপুনি এইটো মেইল আইডিত আপুনি সেন্ড কৰি দিব লাগিব এটো সেন্ড কৰি দিব যেটো মেইল আইডি মই এইটো ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম এণ্ড আপুনি অফিস যেটো আছে তাতে ভিজিট কৰিব পাৰে লগতে আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব 30 জুন 2025 ত আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব এণ্ড আপোনাৰ তাৰ পিছতহে সিলেকশন প্ৰসেস খিনি হ'ব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো